নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। অসমৰ প্ৰায়বোৰ ঠাইতে নতুনকৈ জববিলাক মুকলি হৈছে। 1 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ মেল ডাটা এণ্ট্ৰি অপাৰেটৰ বিচৰা হৈছে। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে কম্পিউটাৰ নলেজ ভালদৰে থাকিব লাগিব। জব প্ৰফাইলটো দিয়া হৈছে RTO প্ৰচেছ ডাটা এণ্ট্ৰি, এইখিনি আপোনালোকৰ জব প্ৰফাইল হ'ব আৰু চেলাৰী লাভ কৰিব জবটোৰ বাবে 13,119, লগতে PF ESIC এইবোৰ সুবিধা লাভ কৰিব। ডিউটি টাইমিং হ'ব 9 আৱাৰ্ছ। জব লোকেশ্যন ৰেহাৰবাৰী জু ৰোড 6 মাইল গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যদি জবটোৰ বাবে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰিব পাৰিব 7002167100। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। ফাষ্ট গ্ৰয়িং ইণ্ডিয়ান ফাৰ্মাচিউটিকেলছ কোম্পানী ৰিকুৱাৰ্ছ এৰিয়া চেলছ মেনেজাৰ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে ফৰ আছাম। জবটোৰ বাবে মিনিমাম 3 বছৰ চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লগতে মেডিকেল চেলছ ৰিপ্ৰেজেণ্টেটিভ বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বৰপেটা, নলবাৰী, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভ জবটোৰ বাবে মিনিমাম 1 year চেম ফিল্ডত কাম কৰা যদি অভিজ্ঞতা আছে তেতিয়াহ'লে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব 4 জুলাই, অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব বিটুইন 11 AM to 2 PM। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে, আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে নলিনীৱালা দেৱী পথ, শ্ৰীনগৰ, GS ৰোড, গুৱাহাটী 781005। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে। উই আৰ হায়াৰিং অপেন পজিশ্যন মেল কেণ্ডিডেটসকলৰ বাবে মুকলি কৰা হৈছে জবকেইটা আৰু মিটাৰ টেকনিচিয়ানৰ পষ্ট মুকলি হৈছে। কাছাৰ চাৰ্কুলৰ বাবে 70টা পষ্ট মুকলি হৈছে আৰু বদৰপুৰ চাৰ্কুলৰ বাবে 30 পষ্ট, টোটেল 100 পষ্ট মুকলি কৰা হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 30 বছৰ বয়সলৈকে জবটো কৰিব পাৰিব। ৱৰ্ক লোকেশ্যনবোৰ দিয়া হৈছে শিলচৰ, উধাৰবন, লখিপুৰ, সোনাই এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। কে ৰেছপনচিবিলিটি, চেলাৰী এণ্ড ৱৰ্ক, এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইলেক্ট্ৰিকেল আৰু লগতে মেট্ৰিক পাছ হ'ব লাগিব উইথ ৰিলেভেণ্ট ইলেক্ট্ৰিকেল এক্সপেৰিয়েঞ্চ। ফ্ৰেছাৰ্ছসকলে জবটো কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু জবটো ফিল্ড ৱৰ্ক হয়। চেলাৰী লাভ কৰিব 14,800 CTC প্লাছ 4,000 কনভেনিয়েঞ্চ এলাউন্স। ইনচেণ্টিভ আফটাৰ 140 ইনষ্টলেশ্যন, পাৰ ইনষ্টলেশ্যনত 100 এক্সট্ৰাকৈ লাভ কৰিব। এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি অৰ এজ পাৰ্ট অফ টিম। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব 4 জুলাই, অৰ্থাৎ অহাকালিলৈ ইণ্টাৰভিউ হ'ব। মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব ৰংপুৰ, শিলচৰ। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় কমেণ্ট কৰিব, আমাক কণ্টেক্ট নাম্বাৰটো দিয়া হ'ব আৰু আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰতে। ৰিকুৱাৰ মেল ৱেৰহাউচ ষ্টাফ ফৰ ব্লু ডাৰ্ট কুৰিয়াৰ। মেল ৱেৰহাউচ ষ্টাফ বিচৰা হৈছে ব্লু ডাৰ্ট কুৰিয়াৰৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে, লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। জব প্ৰফাইল স্কেনিং RTO প্ৰচেছ বেগিং। চেলাৰী লাভ কৰিব 11,200, লগতে PF ESIC এইবোৰ সুবিধা লাভ কৰিব। ডিউটি টাইমিং হ'ব 9 আৱাৰ্ছ। জব লোকেশ্যন শিলচৰ, ৰামনগৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে 7002167100। এই নাম্বাৰটোত আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব আৰু এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো। এনিকা জেমছ প্ৰাইভেট লিমিটেড গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে।
এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom পাছ হ'ব লাগিব, লগতে 2 বছৰ সেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী 25,000 পাৰ মান্থ লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 6001403314। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট। নম্বৰতে জুনিয়ৰ অফিচ এক্সিকিউটিভ ফৰ আপাৰ আছাম। পোষ্ট এটা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা BSc বা BA এনি গ্ৰেজুৱেট। এক্সপিৰিয়েঞ্চ মিনিমাম 2 to 3 years এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট স্পেচিয়েলি ইন দ্য চাইট এৰিয়া। আৰু জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। এজ লিমিট দিয়া হৈছে বিল' 30 years হ'ব লাগিব। ইয়াৰ লগতে NK ইঞ্জিনিয়াৰিং ৱৰ্ক গুৱাহাটীৰ ফালৰ পৰা মুকলি হোৱা 2 নম্বৰ পোষ্টটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। গুৱাহাটী অফিচৰ বাবে পোষ্ট দুটা মুকলি কৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ECE এক্সপিৰিয়েঞ্চ 4 to 5 years ইন প্ৰজেক্ট প্লেনিং অৰ প্ৰজেক্ট মাৰ্কেটিং উইথ এক্সেলেণ্ট প্ৰজেক্ট মেনেজমেণ্ট এণ্ড ছুপাৰভিজন স্কিলছ। এজ লিমিট মেনশ্যন কৰা নাই। 3 নম্বৰ পোষ্টটো হৈছে ছাইট ছুপাৰভাইজাৰ। পোষ্ট দুটা মুকলি কৰা হৈছে আৰু মেল কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন এক্সপিৰিয়েঞ্চ 5 to 6 years অফ এক্সপিৰিয়েঞ্চ প্ৰিফাৰ্ড এজ এ ছাইট ছুপাৰভাইজাৰ। এজ লিমিট মেনশ্যন কৰা নাই আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 4 জুলাই অৰ্থাৎ অহাকালিৰ ভিতৰত পঠিয়াব লাগিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। MS NK ইঞ্জিনিয়াৰিং ৱৰ্ক বৰা ছাৰ্ভিচ উলুবাৰী গুৱাহাটী। এই এড্ৰেছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে এপিটম নাৰেংগী ইজ লুকিং ফৰ ছফ্টৱেৰ ট্ৰেইনাৰ্ছ। চেলাৰী লাভ কৰিব 15,000 to 20,000 এজ পাৰ দ্য স্কিল ছেট। 1 নম্বৰতে দিয়া হৈছে মাইক্ৰ'ছফ্ট অফিচ, টেলি, DTP, C++, জাভা, অৰাকল এইবোৰৰ আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। এলিজিবল কেণ্ডিডেটছ কেন ফৰৱাৰ্ড ৰিজিউম। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে একাউণ্টছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন BCom পাছ হ'ব লাগিব, লগতে টেলিৰ ভালদৰে নলেজ থাকিব লাগিব। এক্সপিৰিয়েঞ্চ মিনিমাম 5 years বিচৰা হৈছে। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইলৰ জৰিয়তে এপ্লাই কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফিমেল টিচাৰ ফৰ আপকামিং প্ৰি স্কুল এট নুনমাটি গুৱাহাটী। মিনিমাম কোৱালিফিকেশ্যন HS পাছ বিচাৰিছে, লগতে ইংলিছৰ ভালদৰে নলেজ থাকিব লাগিব। ইংলিছ লেংগুৱেজ ভালদৰে ক'ব পৰা আৰু লিখিব পৰা হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰ জবটো অৰুণাচল প্ৰদেশৰ স্কুলৰ ফালৰ পৰা মুকলি হৈছে। মেথছৰ TGTৰ পোষ্ট এটা মুকলি হৈছে। ইংলিছৰ TGT 1 আৰু হোষ্টেল ৱাৰ্ডেন ফিমেলৰ বাবে পোষ্ট এটা মুকলি হৈছে। চেলাৰী এজ পাৰ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।